সুপ্ৰভাত গুৱাহাটীৰ পৰা মই গীতিকা দাসে মহীশূৰৰ পোহৰ জোনাকীলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম পৰিৱেশৰ সংজ্ঞা। কবি দীপক কুমাৰ শৰ্মা। এনেকৈয়ে আহে গোপনে গোপনে প্ৰকৃতিৰ বেশভূষা, দোহদিশে মাথো চিনাকি, অথচ পৰিৱৰ্তনৰ সময় আজি সলনি। দৰকাৰ প্ৰদূষণ মুক্ত সুন্দৰ পৰিৱেশৰ, গছপুলি ৰোপণৰ সৈতে শব্দৰ লগতে ধোঁৱা প্ৰদূষণ নিষ্কাশনৰে এখন নিকা সুস্থিৰ সমাজ গঢ়াৰ। তেতিয়া কেনভাছত অংকিত কৰিম এখন ৰঙীন চিত্ৰ পৰিৱেশৰ। মানসিকতাত শান্তি নিগৰাই, ধৰাখনি উজ্বলাই, প্ৰকৃতিৰ নকৈ সজোৱা এটি মাথো ক্ষণ। ৰৈ আছো পৰিৱেশৰ সৈতে জীয়াই থকাৰ সংজ্ঞা বিচাৰি। দূৰণিৰ সেউজীয়ালৈ প্ৰায়ে চাওঁ, কি জানিবা দেখো আশাৰ সেউজীয়াটি লুকাই থকা সেউজীয়াৰ বুকুত। হয়তো আহিব এদিন অমানিশা আঁতৰি জোনাকৰ সঁচা পোহৰ, মোৰ তাৰ সিহঁতৰ ৰঙীন হৃদয়ত। জীৱশ্ৰেষ্ঠৰ অতপালিত পৰিৱেশ এতিয়া কিজানি পৰিৱেশ দিৱসতে সীমাবদ্ধ থাকিব। হয়তো ভৱিষ্যত প্ৰজন্মই বিচাৰি ফুৰিব পৰিৱেশৰ সঁচা সংজ্ঞা। ধন্যবাদ।